2025 চনৰ 19 ছেপ্টেম্বৰত হঠাৎ যেতিয়া জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, তেতিয়া আচলতে আমি সকলো মানুহে এফালেদি ন্যায় বিচাৰৰ যুঁজ, অন্যফালেদি জুবিন দাক হেৰুৱাৰ বেদনাত সকলোৱে আমি যোনে যেনেকৈ য'তে পাৰোঁ, কোনোবাই যদি এটা নিজা খৰচত প্ৰতিমূৰ্তি ক'ৰবাত স্থাপন কৰিছিল, কোনোবাই এখন ছবি অংকন কৰিছিল, সকলোৱে আমি জুবিন দাৰ স্মৃতিত যোনে যেনেকৈ পাৰোঁ জুবিন দাক জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। ঠিক তেনেকৈ মাৰ্চেল বৰুৱা, আমাৰ এগৰাকী বন্ধু সতীৰ্থ মাৰ্চেল বৰুৱা, এগৰাকী উদীয়মান চিত্ৰশিল্পী, তেখেতে যিখন ছবি অংকন কৰিছিল গুৱাহাটীৰ মাজমজিয়াত 20 ছেপ্টেম্বৰ তাৰিখে, সেই ছবিখন অতি মনোমোহা আছিল আৰু আমিও যেতিয়া সেইফালে যাওঁ সেই ছবিখন দেখি খুব আকৃষ্ট হৈছিলোঁ। কিন্তু আমি আচৰিত হৈছোঁ যে সেই ছবিখন প্ৰশাসন, চৰকাৰৰ বা কোনোবা বিষয়াৰ কাৰ মূৰৰ ওপৰত উঠি আছিলে ছবিখন, কাক সেই ছবিখনে আমনি কৰিছিল, নে চৰকাৰে ভাবিছে যে এতিয়া আৰু লাহে লাহে জুবিন দাৰ প্ৰতি ন্যায় বিচৰাৰ যুঁজখন স্তিমিত হৈছে, মানুহৰ আৱেগ খং ক্ষোভবোৰ নোহোৱা হৈ গৈছে, গতিকে আমি ছবি মোহাৰি জুবিন গাৰ্গক অসমীয়াৰ বুকুৰ পৰা নাইকিয়া কৰি দিব পাৰিম, তেতিয়াহ'লে চৰকাৰ বা প্ৰশাসনে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আমি আচৰিত হৈছোঁ। প্ৰশাসন, আমি শুনিবলৈ পাওঁ যে প্ৰশাসনৰ বিষয়াসকলৰ কিছুমান সামাজিক কাম কৰিবৰ কাৰণে, চৰকাৰী দায়িত্ব পালন কৰিবৰ কাৰণে সময় নাথাকে, তেওঁলোকৰ ব্যস্ত। আজি গুৱাহাটীৰ মাজমজিয়াত এতিয়া বাৰিষা আহি আছে, কৃত্ৰিম বান বা বানে পুনৰ তাণ্ডৱ সৃষ্টি কৰিব। এনেকুৱা বহু নলা নৰ্দমা আছে যাৰ জাবৰ নিষ্কাশন কৰিবৰ কাৰণে এতিয়াও বাকী আছে। বহু এনেকুৱা ঠাই আছে য'ত পৰিষ্কাৰ কৰিবৰ কাৰণে বাকী আছে। বান নিয়ন্ত্ৰণৰ কাৰণে এনেকুৱা বহু ভৰলু নদী চফা কৰিবলৈ বাকী আছে, বাঢ়নী নদী চফা কৰাৰ প্ৰয়োজন আছে। তেনে ক্ষেত্ৰত সেইবিলাক কাম নকৰি, চাফ চিকুণ এইবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতা নকৰি এখন ছবি, ৰাইজৰ বুকুৰ মাজত থকা প্ৰিয় শিল্পীগৰাকীৰ ছবি, খং ক্ষোভ ন্যায় প্ৰক্ৰিয়া চলি থকা, এই জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাত জুবিন গাৰ্গৰ ছবিখন মোহাৰি যি ধৰণৰ ধৃষ্টতা, যি ধৰণে এটা অক্ষমনীয় অপৰাধ কৰিছে তাক আমি গৰিহণা দিছোঁ। আৰু পুনৰ যিকেইগৰাকী বিষয়াৰ জৰিয়তে ছবিখন মচি দিয়া হৈছিল, সেই কেইগৰাকী বিষয়াৰ জৰিয়তে পুনৰ সেই স্থানতে সেই ছবিখন অংকন কৰি দিবৰ কাৰণে আমি অনতি বিলম্বে প্ৰশাসনক দাবী জনাইছোঁ। আৰু আমাৰ আচলতে এটা লাজ লগা কথা, আমি বাহিৰৰ দেশবিলাকত বা বহু উন্নত ৰাজ্যত আমি দেখোঁ, এনেকৈ যদি স্বতঃস্ফূৰ্তভাৱে নিজা উদ্যোগত কোনোবা শিল্পীয়ে, চিত্ৰশিল্পী, কণ্ঠশিল্পীয়ে কিবা সৃষ্টিমূলক কাম কৰে, এই ধৰণৰ যেনেকৈ মাৰ্চেল বৰুৱাই সুন্দৰ এখন ছবি অংকন কৰিছে, সেই শিল্পীসকলক বিচাৰি চৰকাৰৰ বিভাগে তেওঁলোকক আচলতে স্বীকৃতি প্ৰদান কৰি আৰু ভাল ভাল কাম কৰিবৰ কাৰণে উদগনি দিয়া উচিত। সেয়া প্ৰশাসনিক বিষয়া হওক, প্ৰশাসনিক চৰকাৰ হওক। তাকে নকৰি এই ধৰণে আচলতে এগৰাকী শিল্পীক অপমান, তেওঁৰ সৃষ্টিৰাজিক নিষেধ কৰি দিয়া, ধ্বংস কৰি দিয়া, ডিমৰেলাইজ কৰি দিয়া কেৱল অসমতহে সম্ভৱ। তাক আমি নিকৃষ্ট এই কাণ্ডক কঠোৰ ভাষাৰে নিন্দা আৰু গৰিহণা জনাইছোঁ।